বতৰটো অকণমান ঠাণ্ডাৰ কাৰণে কৰিবলৈ লৈছোঁ এয়া এডিনিয়াম ৰিপৰ্ট। আপোনালোকক মই দেখুৱাই দিম কি কি দিছোঁ, দিয়া হ'ব। আৰু ইয়াৰ ডাঙৰ টাবত থকাকেইটা ইমান ডাঙৰ হৈছে পুলি, ডাঙৰ টাবত থকাকেইটা পুলি ডাঙৰ হৈছে আৰু সৰু পটত থকাকেইটা পুলিকেইটা সৰু হৈ আছে, অকণমান মানে বেয়া হৈছে গছকেইজোপা। ৰ'দ বৰষুণ মই একদম সম পৰিমাণৰ পোৱা ঠাইতে থোৱা হয়, ৰ'দ বৰষুণ সম পৰিমাণৰ পোৱা ঠাইতে মই থৈ দিওঁ। আপোনালোকেও তেনেকৈ থ'ব পাৰিব। পুৱাতে এদিনীয়া ৰুবলৈ লৈছোঁ। আজি বতৰটো অকণমান ঠাণ্ডা কৰিছে, সেইটো কাৰণে আপোনালোকৰ লগত সদায়তো ফুল ৰুই আছোঁ, কিন্তু সদায় মই আপোনালোকৰ লগত আজিকালি ভিডিঅ' শ্বেয়াৰ কৰা নহয়। কিন্তু আজি এয়া এডিনিয়ামখিনি ৰিপৰ্ট কৰিবলৈ লৈছোঁ, তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ অকণমান ভিডিঅ'টো। আহকচোন চাওঁ মই এডিনিয়াম কেনেকৈ কি দিছোঁ চাব। প্ৰথমে এইটো এডিনিয়াম ৰুম দেই, মই ইয়াৰ আলু কিমান ডাঙৰ হৈ গৈছে দেখিছে। ইয়াক ৰিপৰ্ট কৰিবলৈ হৈ গ'ল সময়। আৰু এনেকুৱা মাটি টাবতে মই ৰুবলৈ লৈছোঁ। তলত ইটা টুকুৰা দি লৈছোঁ, শিলো দিব পাৰে, একো নাই। ইটা টুকুৰা দিলেও বেছিকৈ দিব নালাগে। এইটো ইয়াত এনেকৈ ৰুই দিম মই। কেমেৰা ধৰিবলৈ মানুহ নাই, মই আপোনালোকক দেখুৱাই দিছোঁ কি কি দিয়া হৈছেতো সম্পূৰ্ণ বুজাই কৈ দিয়া হৈছে। আৰু আপোনালোকে চাব, বুজি পাব। আজিকালি সকলোৱে জানে বাৰু গাৰ্ডেনিঙৰ বিষয়ে। ইয়াৰ এই আলু ভাগটো ওপৰত ওলাই থাকিব লাগিব আৰু এই শিপাখিনি পুতি দিব লাগিব। দেখুৱাই দিছোঁ, ইয়াৰ আলু ভাগটো ওপৰত ওলাই থাকিব লাগিব, এই আলু ভাগটো ওপৰত ওলাই থাকিব দিব আৰু এই শিপাখিনি পুতি দিলে হৈ যাব। এডিনিয়ামকেইটা ৰিপৰ্ট কৰিবলৈ লৈছোঁ। এতিয়া সময় হ'লেও নহ'লেও কিন্তু সৰু পটত সোমাইছে। কক'পিট অলপ বেছি নিমিলাওঁ দেই, কক'পিট পানীটো ধৰি ৰাখে কক'পিট, সেইকাৰণে এডিনিয়ামত বেছি দিয়া নহয়। পানীটো ধৰি ৰাখে যে কক'পিটে বহুত দিনলৈকে, সেইকাৰণে বেছি নিদিব দেই। তাৰপিছত বালি আৰু গোবৰ, শুকান গোবৰ, বালি আৰু কক'পিট অলপে দিছোঁ। তাৰপিছত মই আৰু এইটো ৰিপৰ্ট কৰি দিছোঁ। ইয়াৰ আলুটো ইমান ডাঙৰ হৈ গ'ল যে, সৰু প্লাষ্টিকৰ ডিছপ'জেল পটত আছিলে, এইটো আলু কিমান ডাঙৰ হৈ গ'ল। গছজোপা বহুত ধুনীয়া হেল্ডি। ইয়াৰ এই আলু ভাগটো ওপৰত ওলাই থাকিব লাগিব আৰু এই শিপাখিনি পুতি দিব লাগিব। দেখুৱাই দিছোঁ, ইয়াৰ আলু ভাগটো ওপৰত ওলাই থাকিব লাগিব, এই আলু ভাগটো ওপৰত ওলাই থাকিব দিব আৰু এই শিপাখিনি পুতি দিলে হৈ যাব। হাই গাইছ, গোটেইকেইটা এডিনিয়াম ৰোৱা হৈ গ'ল দেই। একদম ঘামত এই অৱস্থা নাই, কি ক'ম আৰু। গৰমত কাম কৰিবলৈ ইমানেই অসুবিধা, সেইটো কাৰণে মই নকৰোঁ, ভিডিঅ' কৰা নহয়। কাম কৰোঁ অলপ, কিন্তু ভিডিঅ' নকৰোঁ, ভিডিঅ' ৰেগুলাৰ দিয়া নহয়। সেইটো কাৰণে ভিউৱাৰ্ছো কমি আহিছে, ছাবস্ক্ৰাইবাৰো কমি আহিছে। নিজৰ চেনেলটো অকণো আগুৱাই নিবলৈ পৰা নাই মই। মানে এলাহত আজিকালি কৰিবলৈ মন নাযায়। বিশেষকৈ গৰমৰ কাৰণে মোৰ একেবাৰে একো কৰিবলৈ মন নাযায়। বেছিভাগ মিষ্টাৰে কৰে বুলি ক'ব পাৰি। এওঁ ৰিটায়াৰ হ'ল যে, সেইটো কাৰণে কৰিব পাৰে আৰু অলপ কাম। মই ভাবিছিলোঁ নকৰোঁ, ফুলৰ কাম এৰি দিওঁ, যিখিনি আছে থাকিব দিয়ক। কিন্তু ফুলৰ মুখ যে এৰিবই নোৱাৰোঁ, কি ক'ম আৰু, উপায় নাই আৰু। এয়াই এডিনিয়াম ৰোৱা হৈ গ'ল মোৰ। ৰিপৰ্ট কৰিলোঁ। এইকেইটা 3টা বনচাই প্লেটত দিছোঁ। বনচাই প্লেটত আৰু ৰুব লাগিব, খুব ধুনীয়া হয় বনচাই প্লেটত। আৰু এইখিনিয়ে ৰুলোঁ গোটেইকেইটা, বাকীকেইটা মাটিত টাবত ৰুলোঁ 6টা। এতিয়া এইখিনি ফাংগিচাইড পানী দিছোঁ। এইখিনি ফাংগিচাইড মিক্স কৰি পানী দিছোঁ ৰোৱাৰ পাছতে। আজিকালি ফুলৰ টিপ চিপৰ কোনো প্ৰয়োজনে নাই বাৰু, সকলোৱে জানে। ইয়াতে লাও পুলি পচাই থৈছোঁ। এনেকৈ ৰুই পেলালোঁ দেই। আপোনালোকক দেখুৱাইছিলোঁ মই কি দিলোঁ, গোটেইখিনি দেখুৱালোঁ নহয়। যদি কোনোবা নজনা ব্যক্তি আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই নিশ্চয় শিকিবলৈ পাৰিব। আজিকালি কাকো বেছি শিকোৱা প্ৰয়োজনে নাই নহয় জানো। সকলোৱে মোতকৈ বহুতেই জানে। মোৰ আজিকালি ফুলৰ কাম কৰিবলৈ মন নাযায়।
বৰ আমনি লগা হ'ল। বহুত কৰিলোঁ, একেবাৰে সৰুৰ পৰাই কৰিলোঁ, একেবাৰে সৰুকালৰ পৰাই ফুলৰ কাম কৰিলোঁ যে আৰু মন নাযায় আৰু।